নমস্কাৰ বন্ধুসকল জুনিয়ৰ এছিষ্টেণ্টৰ পদ আহিছে অসমৰ বিভিন্ন জিলাৰ পৰা তো ইয়াতে আপোনালোকক তিনিটা এডভাৰটাইজমেণ্টৰ কথা ক'ম অৰ্থাৎ তিনিখন জিলাৰ ভেকেন্সিৰ বিষয়ে আপোনালোকক জনাম তো প্ৰথমতে ভিডিঅ'টো লাইক কৰিব তো এইটো হৈছে প্ৰথমটো এডভাৰটাইজমেণ্ট আৰু এই এডভাৰটাইজমেণ্টটো আহিছে শিৱসাগৰ জিলাৰ এছপিপি কলেজৰ ফালৰ পৰা তো ইয়াতে জুনিয়ৰ এছিষ্টেণ্টৰ এটা পোষ্ট আছে আৰু এই পোষ্টৰ বাবে শিক্ষাগত অৰ্হতা বিচাৰিছে গ্ৰেজুৱেশ্যন আৰ্ট সায়েন্স কমাৰ্চ যিকোনো ষ্ট্ৰীমৰ পৰা পাছ কৰা হলে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু মিনিমাম 3 মাহৰ কম্পিউটাৰ ডিপ্লোমা ইয়াতে বিচাৰিছে তো আপোনালোকে এপ্লাই কৰিবৰ কাৰণে ইয়াতে আবেদন মাচুল পে কৰিব লাগিব 500 টকা আবেদন মাচুল পে কৰিব লাগিব আৰু এই জুনিয়ৰ এছিষ্টেণ্ট পোষ্টৰ বাবে বয়সৰ সময়সীমা ৰাখিছে 18 বছৰৰ পৰা 40 বছৰলৈ তো এডভাৰটাইজমেণ্টটো প্ৰকাশ পাইছিলে 29 জুন 2024ত আপোনালোকে 15 দিনৰ ভিতৰত এপ্লাই কৰিব লাগিব তো 13 জুলাইৰ ভিতৰত আপোনালোকে এপ্লাই কৰিব লাগিব আৰু এপ্লাই কৰিবৰ কাৰণে ষ্টেণ্ডাৰ্ড ফৰ্ম লাগিব ডেছক্ৰিপশ্যনৰ লিংকৰ পৰা আপোনালোকে ষ্টেণ্ডাৰ্ড ফৰ্ম ডাউনলোড কৰি ল'ব পাৰে অথবা যিকোনো দোকানত আপোনালোকে ষ্টেণ্ডাৰ্ড ফৰ্ম কিনিব পাৰিব জেৰক্স থকা দোকানত আৰু এডভাৰটাইজমেণ্টটো আপোনালোকে চাই ল'ব ডেছক্ৰিপশ্যনত লিংক দিছোঁ ইয়াৰ পৰা আপোনালোকে এই এড্ৰেছটো লৈ ল'ব আৰু ইতিমধ্যে এডিআৰিৰ এক্সাম ডেটটো ঘোষণা কৰিছে আৰু ইয়াতে প্ৰিলিমছ মেইনছ ইণ্টাৰভিউ এবাৰ তিনিটা ষ্টেজত পৰীক্ষাটো সম্পন্ন হ'ব প্ৰিলিমছৰ বাবে এইখন PDF প্ৰস্তুত কৰা হৈছে MCQ টাইপ PDF কিতাপ হয় ইংৰাজী মাধ্যমত আছে 12000 প্ৰশ্নৰ উত্তৰ পাব মাত্ৰ 125 টকা ডেছক্ৰিপশ্যনত লিংক দি দিছোঁ অথবা assamgkpdf.com ভিজিট কৰি এখন কিনি ল'ব তো 2 নম্বৰ এডভাৰটাইজমেণ্টটো আহিছে মাজুলী কলেজৰ ফালৰ পৰা আৰু ইয়াতে দুটা পোষ্ট মুকলি হৈছে জুনিয়ৰ এছিষ্টেণ্টৰ এটা আৰু লাইব্ৰেৰী এছিষ্টেণ্টৰ এটা বয়সৰ সময়সীমাটো একে তো শিক্ষাগত অৰ্হতাও একে বেচেলৰ ডিগ্ৰী আৰ্ট সায়েন্স কমাৰ্চ যিকোনো ষ্ট্ৰীমৰ পৰা পাছ কৰা হ'লে আপোনালোকে এপ্লাই কৰিব পাৰে আৰু কম্পিউটাৰ টাইপিং ইংলিছ আছামিজ জনাটো প্ৰয়োজন ইয়াতেও আপোনালোকে 500 টকা আবেদন মাচুল পে কৰিব লাগিব আৰু এই মাজুলী কলেজৰ পদকেইটাৰ এপ্লাইৰ লাষ্ট ডেট হৈছে 16 জুলাই 2024 আৰু এডভাৰটাইজমেণ্টটো ধুনীয়াকৈ অসমীয়া মাধ্যমতো প্ৰকাশ কৰিছে তো আপোনালোকে এইটো চাই ল'ব আমাৰ ৱেবছাইটৰ পৰা আৰু 3 নম্বৰ এডভাৰটাইজমেণ্টটো হৈছে মঙলদৈ কলেজৰ ফালৰ পৰা অহা 5টাকৈ জুনিয়ৰ এছিষ্টেণ্ট পদৰ 15 দিন সময় দিছে আপোনালোকক এইখিনি পদৰ বাবে এপ্লাই কৰিবলৈকেও আৰু ইয়াতে প্ৰত্যেকটো এডভাৰটাইজমেণ্টৰ বাবে যিটো ডিমাণ্ড ড্ৰাফট কাটিব লাগে ডিমাণ্ড ড্ৰাফটৰ একাউণ্ট নাম্বাৰ সকলোৰে বেলেগ বেলেগ তো আপোনালোকে কোনখন জিলাৰ কোনখন কলেজৰ বাবে এপ্লাই কৰে ভালদৰে এডভাৰটাইজমেণ্ট কেইটা চাই ল'ব গোটেইকেইটা ডেছক্ৰিপশ্যনত সংলগ্ন কৰি দিছোঁ এই গোটেইখিনি জিলাৰ কোৱালিফিকেশ্যন বা এজ লিমিট সকলো একে এপ্লিকেশ্যন ফিও একে মাথো এপ্লাই ডেটটো কিছুমানৰ বাবে অকণমান বেলেগ যেহেতু ইয়াতে মাথো আপোনালোকক তিনিটা এডভাৰটাইজমেণ্টৰ কথা কৈছোঁ কিন্তু বিভিন্ন জিলাৰ পৰা ভেকেন্সি এনেকৈ আহিয়ে আছে আৰু মঙলদৈ কলেজৰ এইকেইটা পদৰ যিটো এডভাৰটাইজমেণ্ট প্ৰকাশ কৰা তাৰিখ আছিলে 29 জুন আছিলে তো আপোনালোকে আপ টু 13 জুলাই বা 14 জুলাইলৈকে এপ্লাই কৰিব পাৰিব তো এইখিনি আছিলে আপোনালোকক জনাবলগীয়া যদি আপোনালোকে ভিডিঅ'টো ভাল পাইছে নিশ্চয় লাইক কৰিব পাৰিলে আপোনালোকৰ বন্ধু বান্ধৱীলৈকে শ্বেয়াৰ কৰি দিব ধন্যবাদ